এই শোকাবহ ঘটনা সংঘটিত হৈছে প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে তাৰ মাজতে বজ্ৰপাতত এতিয়া মৃত্যু হৈছে একেলগে মাতৃ আৰু কন্যাৰ ঘৰৰ চৌহদতেই এনেদৰে মৃত্যুক আকোৱালি লৈছে এতিয়া বজ্ৰ পৰি মৃত্যু হৈছে মাতৃ কন্যাৰ আৰু সমান্তৰালকৈ আন এগৰাকী লোক গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত এতিয়া চিকিৎসালয়ত ভৰ্তি হৈছে আৰু কলগাছিয়াত এই শোকাবহ ঘটনা সংঘটিত হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত শোকাবহ ঘটনা প্ৰকৃতিৰ তাণ্ডৱৰ মাজতে এই কৰুণ ঘটনা য'ত বজ্ৰ পৰি মৃত্যু হৈছে একেলগে মাতৃ কন্যাৰ ঘৰৰ চৌহদতে তিনি লোক বহি আছিল আৰু তেতিয়াই বজ্ৰ পৰি এনেদৰে মাতৃ কন্যাৰ একেলগে মৃত্যু হৈছে সংকটজনক অৱস্থাত আন এগৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু কলগাছিয়াৰ হাওৰা চৰাত এই অঘটন সংঘটিত হৈছে এটা ডাঙৰ খবৰ শোকাবহ ঘটনা প্ৰকৃতিৰ তাণ্ডৱ নিহত মাতৃ মমিৰণ নেছা আৰু কন্যা জ্যোৎস্না খাতুন ঠাইতে মৃত্যুবৰণ কৰিছে বতাহ বৰষুণৰ মাজতে এই শোকাবহ ঘটনা এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনাইছো বতাহ বৰষুণৰ মাজতে ৰাজ্যত শোকাবহ ঘটনা ঘৰৰ চোতালত বহি থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া অঞ্চল জুৰি বজ্ৰপাতত মৃত্যু হৈছে মাতৃ কন্যাৰ ৰাজ্যত হৃদয়স্পৰ্শী ঘটনা সংঘটিত হৈছে ৰাজ্যত এই শোকাবহ কৰুণ ঘটনাটো আৰু বজ্ৰ পৰি মাতৃ কন্যাৰ মৃত্যু হৈছে একেলগে আৰু এই শোকাবহ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালৰ লোক বজ্ৰপাতত মৃত্যু হৈছে একেলগে মাতৃ কন্যাৰ কলগাছিয়াত সংঘটিত হৈছে এই শোকাবহ কৰুণ ঘটনাটো এটা ব্ৰেকিং নিউজ কলগাছিয়াৰ হাওৰা চৰাৰ ৰিজাৰ্ভ গাঁৱত এই ঘটনা সংঘটিত হৈছে বজ্ৰ পৰি মাতৃ কন্যাৰ একেলগে মৃত্যু হৈছে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু মৃত্যু হোৱা মহিলাগৰাকীৰ বয়স 60 বছৰীয়া যাৰ নাম হৈছে মমিৰণ নেছা আৰু 20 বছৰীয়া জ্যোৎস্না খাতুনৰো মৃত্যু হৈছে আৰু আন এজন লোক 11 বছৰীয়া ইকবাল হুছেইন এটা কিশোৰৰো অৱস্থা অতি সংকটজনক 11 বছৰীয়া ইকবাল হুছেইনৰ অৱস্থা অতি সংকটজনক আৰু বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এতিয়া ইকবাল হুছেইনক আৰু বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হাওৰাচৰা গাঁৱত আজি এই দুপৰীয়া ভাগত এই ঘটনাটো সংঘটিত হয় এই মৰ্মান্তিক ঘটনা এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য বজ্ৰ পৰি একে পৰিয়ালৰে মাতৃ কন্যাৰ মৃত্যু হোৱাৰ লগতে আন এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু দুপৰীয়া 2 বজাত মাতৃ মমিৰণ নেছা আৰু কন্যা জ্যোৎস্না খাতুন লগতে ইকবাল হুছেইনে ঘৰৰ চোতালত বহি থকাৰ অৱস্থাতে হঠাৎ বজ্ৰ পৰে লগে লগে তিনিওৰে অৱস্থা সংকটজনক হৈ পৰা ততাতৰিয়াকৈ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও লৈ যোৱা হয় আধা বাটতে মাতৃ কন্যাৰ কিন্তু মৃত্যু হয় আৰু আনহাতে ইকবাল হুছেইনক সংকটজনক অৱস্থাত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আৰু এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আত্মীয় ভাগি পৰা পৰিলক্ষিত হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো পৰিয়ালৰ লোকৰ দৃশ্যাংশ আছে মন্তব্য আছে সমগ্ৰ ঘটনাৰ সংক্ৰান্তত কি কৈছে আমি সেই পৰিয়ালৰ লোকৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম মানে দুটা ঠাড়া মেরে মারা গেল ডাড়া পড়তাল উপরত পরে গেলে ডাড়া পড়ছে ও 3 জন মমিরুন নেছা জ্যোৎস্না খাতুন আহত ইকবাল হোসেন ইকবালের বয়স না 11 বছর মোৰ মাহী হয় মই ঘৰতে কিবা কাম কৰি আছিলোঁ তেতিয়া এটা ফোন আহিলে কিবা বজ্ৰপাতত মানে 3 জনক হৈছে বুলি আমি খবৰ পাইছিলোঁ পিছত সিহঁতে হস্পিটেলত লৈ আহিছে মই আকৌ ঘৰৰ পৰা হস্পিটেলত আহিলোঁ ইয়াত আহি এজনতো নাই আৰু এজন মানে দুটা চিৰিয়াছ এটা মানে আহত হৈছে মানে এটা মানে হাত ভৰিটো কাম নকৰা হৈছে সৰু ল'ৰা 3 জন বললাম যে ঠাটা করে আমার ভাই বউটা আমার বাস্তিটা আর একটা নাতি 3 জন মারা গেছে এখানে 2টা ফেললাম মারা আসলে তো কেজন মরেছে হ্যাঁ কেজন মরেছে আসলে 2 জন দুজন মরেছে হ্যাঁ কি হয় আমার একটা ভাই বউ বড় ভাই বউ আর একটা হলো বাস্তি আর ছোটটা হলো আমার নাতি ঠাড়া মেরে মারা গেল ডাড়া পড়তাল উপরত পরে গেলে ডাড়া পড়ছে
ও তিনজন ও ও মমিরুন নাজার জুসনা খাতুন আহত ইকবাল হোসেন ইকবালের বয়স না 11 বছর মোৰ মাহী হয় মই ঘৰতে কিবা কাম কৰি আছিলোঁ তেতিয়া এটা ফোন আহিলে কিবা বজ্ৰপাতত মানে তিনিজনৰ মৃত্যু হৈছে বুলি আমি খবৰ পাইছিলোঁ পিছত সিহঁতে হস্পিটেলত লৈ আহিছে মই আকৌ ঘৰৰ পৰা হস্পিটেলত আহিলোঁ ইয়াত আহি এজনটো নাই আৰু এজন মানে দুটা চিৰিয়াছ এটা মানে আহত হৈছে মানে এটা মানে হাত ভৰিটো কাম নকৰা হৈছে সৰু ল'ৰা তিনিজন শুনলাম যে ঠাটা করে আমার ভাই বউটা আমার বাস্তিটা আর একটা নাতি তিনজন মারা গেছে যে এখানে দুইটা ফেলা মারা আসলে কেজন মরেছে হ্যাঁ কেজন মরেছে আসলে দুইজন দুজন মরেছে হ্যাঁ কিভাবে মরেছে? আমার একটা ভাই বউ বড় ভাই বউ আৰু এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া কলগাছিৰা থকাকুল পৰিৱেশে বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যিহেতু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ তাণ্ডৱ বতৰে কালৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতেই বজ্ৰপাতৰ ঘটনা বজ্ৰত এতিয়া দুগৰাকী লোকে প্ৰাণ হেৰুৱাইছে মাতৃকন্যাৰ একেলগে মৃত্যু হৈছে আৰু সমান্তৰালকৈ আন এগৰাকী শিশু 11 বছৰীয়া শিশু এতিয়া সংকটজনক অৱস্থাত বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ চিকিৎসাধীন হৈ আছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যত শোকাবহ ঘটনা বতৰৰ কালৰূপ প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে আৰু তাৰ মাজতে বজ্ৰপাতত এনেদৰে দুগৰাকী মাতৃকন্যাই একেলগে ঘৰৰ চৌহদত বহি থকাৰ অৱস্থাতেই মৃত্যুক আঁকোৱালি লৈছে বজ্ৰপাতত প্ৰাণ হেৰুৱাইছে মাতৃকন্যাই আৰু সংকটজনক অৱস্থাত আন এগৰাকী কিশোৰ ইকবাল হুছেইনক ভৰ্তি কৰোৱা হৈছে এতিয়া চিকিৎসালয়ত কলগাছিয়াৰ হাওৰা চৰাত এই অঘটন সংঘটিত হৈছে আৰু শোকাবহ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলতেই আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো হাস্পাতালত এনেদৰে ভৰ্তি কৰোৱা হৈছে ৰাজ্যত বতৰৰ কালৰূপ বজ্ৰ পৰি ঘৰৰ চৌহদতে নিহত হৈছে মাতৃকন্যা মমিৰণ নেছা আৰু কন্যা জোৎস্না খাতুনৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে লগতে 11 বছৰীয়া ইকবাল হুছেইন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পুনৰবাৰ লক্ষ্য কৰিছো ৰাজ্যত বতৰে এনেদৰে কালৰূপ প্ৰকৃতিৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতেই চাঞ্চল্যকৰ ঘটনা শোকাবহ ঘটনা য'ত বজ্ৰ পৰি মাতৃকন্যাৰ একেলগে মৃত্যু হৈছে আৰু সমান্তৰালকৈ মাতৃকন্যাৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ আহত হৈছে আন এগৰাকী লোক যাৰ বয়স 11 বছৰ নাম ইকবাল হুছেইন বুলি জানিব পৰা গৈছে ঘৰৰ চৌহদত চোতালত ৰৈ আছিল বহি আছিল সন্ধিয়াৰ ভাগত তেখেতসকলে কথা পাতি আছিল ঘৰৰ চোতালত বহি আৰু তেতিয়াই এই কৰুণ ঘটনা হঠাৎ বজ্ৰ পৰে আৰু বজ্ৰপাতত এনেদৰে মৃত্যুক আঁকোৱালি লৈছে মাতৃকন্যা একেলগে আৰু সমান্তৰালকৈ ইকবাল হুছেইন বৰ্তমান সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে পুনৰবাৰ আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম ঠাড়া মেরে মারা গেল ডাড়া পড়তাম উপরত পরে গেলে ডাড়া পড়ছে ও তিনজন ও ও মমিরুন নাজার জুসনা খাতুন আহত ইকবাল হোসেন ইকবালের বয়স না 11 বছর মোৰ মাহী হয় মই ঘৰতে কিবা কাম কৰি আছিলোঁ তেতিয়া এটা ফোন আহিলে কিবা বজ্ৰপাতত মানে তিনিজনৰ মৃত্যু হৈছে বুলি আমি খবৰ পাইছিলোঁ পিছত সিহঁতে হস্পিটেলত লৈ আহিছে মই আকৌ ঘৰৰ পৰা হস্পিটেলত আহিলোঁ ইয়াত আহি এজনটো নাই আৰু এজন মানে দুটা চিৰিয়াছ এটা মানে আহত হৈছে মানে এটা মানে হাত ভৰিটো কাম নকৰা হৈছে সৰু ল'ৰা তিনিজন শুনলাম যে ঠাটা করে আমার ভাই বউটা আমার বাস্তিটা আর একটা নাতি তিনজন মারা গেছে যে এখানে দুইটা ফেলাম মারা আসলে কেজন মরেছে হ্যাঁ কেজন মরেছে আসলে দুজন দুজন মরেছে হ্যাঁ কিভাবে মরেছে? আমার একটা ভাই বউ বড় ভাই বউ আর একটা হলো বাস্তি আর ছোটটা হলো আমার নাতি ঠাড়া মেরে মারা গেল ডাড়া পড়তাম